নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আৰম্ভ কৰিবলৈ লৈছো অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ গণিত অনুশীলনী 2A 8 আৰু 9 নম্বৰ কোৱেশ্চন তে পলম নকৰাকৈ আমি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ 8 number question স্ক্রিনত দেখা পাইছে write the predecessor of each of the following whole number অর্থাৎ predecessor মানে পূৰ্বৱৰ্তী সংখ্যা লিখিবলৈ গৈছে 1 নম্বৰৰ উত্তৰ হ'ব 758 ৰ পূৰ্বৱৰ্তী মানে আগৰ সংখ্যা 8790 এর আগর সংখ্যা হব 8790 আছে ইয়াতে 89 লিখিব লাগিব নেক্সট 3 নম্বৰ 10000 এর আগর সংখ্যা হব অর্থাৎ 10000 এর পৰা যেতিয়া আমি 1 কমাই দিম কি হব 4টা 9 আহিব অর্থাৎ 9999 Next 9 number question 9 number question আমাক কৈছে সাকসেসৰ নাম্বার লিখিব লাগে অর্থাৎ প্ৰতিটো সংখ্যাৰ পিছৰ পৰৱৰ্তী সংখ্যা 1015 এক নম্বৰৰ পিছৰ পৰৱৰ্তী সংখ্যাটো হ'ব 1016 ঠিক তেনেকৈ 2 নম্বৰৰ 8999 নর পিছৰ সংখ্যাটো হ'ব 8 অর্থাৎ 1 প্লাস কৰিলে আমি 9000 অর্থাৎ 9000 নেক্সট 3 নম্বৰ 100000 অর্থাৎ 1 লাখ 1 লাখৰ পিছৰ সংখ্যাটো পাম আমি 5টা 0 আছে আমি 4টা 0 লম আৰু এটা 1 অর্থাৎ 1,01,000 এইখিনি হৈছে তোমাৰ 8 নম্বৰ আৰু 9 নম্বৰ কোৱেশ্চনৰ উত্তৰ ইবিলাক একেধৰণে লিখিব পাৰিবা যে 1015 ৰ পিছৰ সংখ্যা ইকুৱেল ইমান মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ অংক তে গতিকে ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবলৈ যত্ন কৰিবা তেতিয়া ভালদৰে বুজিবলৈ সক্ষম হ'বা জয় হিন্দ